আমি যে লোন লওঁ বাহিৰত তেখেতলোকে লোন ল'ব নালাগে বুলি কয় আৰু বিধানসভাত লোন লাগে বুলি কয় তেখেতলোকে লোন লোৱাৰ ন্যায্যতা প্ৰদান কৰিছে মই কংগ্ৰেছ দলকো ধন্যবাদ জ্ঞাপন কৰিছো আপুনি অদৰকাৰী কথাবিলাক কৈ নাথাকি একেবাৰে ৰিয়েল পইণ্টলৈ আহক না কি অদৰকাৰী কথা কৈ থাকে অনবৰতে লোন লোৱা কথাটো আপোনালোকে ইমান আস্ফালন কৰে আপোনালোকে বাহিৰত এতিয়াই ক'ব স্যাৰ অলপ ইম্পৰ্টেণ্ট কাৰণে কৈ স্যাৰ অকণমান টাইম দিয়ক উত্তৰটো দিয়া স্যাৰ এতিয়াতো পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ নহয় কথা ক'ব বেছি চান্স নাপাম অকণমানটো দিয়ক স্যাৰ হয় না দাদাই ক'ব মোক অকণমান দিয়ক স্যাৰ স্যাৰ কথাটো কেনেকুৱা এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে সেইটোতো হয় আপুনি সেইটো ন্যায়তা কৰি নাথাকিব ইয়াত আচল পইণ্টলৈ আহক বাইদেউ যিটো কৈছে তাৰ উত্তৰ দিয়ক এতিয়া গৈ ক'ব উত্তৰটো দিয়ক স্যাৰ এতিয়া গৈ কৈ দিব আপুনি অদৰকাৰী কথাটো বন্ধ কৰক একেবাৰে অদৰকাৰী কথা কোৱা নাই আপোনালোকে বাহিৰত অদৰকাৰী কথা কয় উত্তৰটো বিচাৰিছো স্যাৰ মই উত্তৰ দিম নহয় বাইদেউ উত্তৰ দিম উত্তৰতে কৈ যাওক উত্তৰতে আপোনাৰ আঁচনি ক'ব লাগিব ন আপুনি আঁচনিৰ নামত কৈ যাওক লোন লৈ বাইদেউ কামটো কৰি দিয়ক বেলেগ কথা হিমন্ত কিমান কৰিছো মই কম নহয় বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে আপুনি ক'ৰ পৰা আহি গ'ল বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে বাইদেউ তাতো কাম হৈ আছে বুলি বাইদেৱে ক'লেই মাত্ৰ আপোনালোকে আজি আকৌ কৈছো এডিবি ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱাটোক আপোনালোকে ন্যায্যতা প্ৰদান কৰিলে মই এইটো কথা বাৰে বাৰে ক'ম আৰু আপোনালোকে স্বীকাৰ কৰক আজি স্বীকাৰ কৰিছো অখিল গগৈয়ে মই স্বীকাৰ কৰিছো দৰিকালেও তেখেতে ক'লে লোন লৈ ঠিক আছে এতিয়া উত্তৰটো দিয়ক এতিয়া গতিকে বাহিৰত যাতে এইটো কথা বেছিকৈ নকয় তাৰ কাৰণে অনুৰোধ কৰিছো ছাৰ বাহিৰত এইটো কথা ইমান পলিটিক্স কিয় কৰিব লাগে বিধানসভাত আহি পেলাই কয় লোন লৈ হ'লেও কাম কৰি দিয়ক হ'ব আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন চেছ কৰিলে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীৰ সমষ্টিত আমি ইতিমধ্যে কেইবাটাও আঁচনি লৈছোঁ আমি SOPDৰো আঁচনি লৈছোঁ এডিবিৰো আঁচনি লৈছোঁ তেখেতৰ সমষ্টিত ৰাস্তা মথাউৰি পকীকৰণো কৰিছোঁ আৰু কেইটামান কাম আছে মই তেখেতৰ লগত মাজে মাজে কথা হয় সেইকেইটা কাম কৰিবলৈকে চেষ্টা কৰিম অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছোঁ ভোটৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে তেখেতক এডিবিৰ পইচা লাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া আমিতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ আৰু এডিবি অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছোঁ এডিবি ৱৰ্ল্ড বেংকে আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে যি কি নহওক লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ